ৰাজ্যত ইতিমধ্যেই বিলুপ্ত কাজী প্ৰথা চৰকাৰৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজ দিয়াৰ পোষকতা নেতৃত্বত আমছু ৰাজ্যিক জমিয়ত উলেমা শেহতীয়াকৈ জাৰি কৰা অধ্যাদেশ অনুসৰি ৰাজ্যত ইতিমধ্যেই বিলুপ্ত হৈছে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মাজত বহুল প্ৰচলিত কাজী প্ৰথা ইয়াকে লৈ বাৰুকৈয়ে নাৰাজ ধৰ্মীয় সংখ্যালঘু সমাজ আৰু ইয়াৰ বাবে যিকোনো মূল্যৰ বিনিময়তেই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মাজত কাজী প্ৰথা অটুট ৰখাৰ সংকল্প সংখ্যালঘু সমাজৰ ৰাজ্যিক জমিয়ত উলেমা আৰু আমছুৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত চিন্তন বৈঠকৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘু সমাজে গ্ৰহণ কৰে সংকল্প আমি আইনগতভাৱে যুঁজিম ৰাজপথত যুঁজিম মুখ্যমন্ত্ৰীক কথাখিনি লিখিত আকাৰে জনাম ৰাজ্যপালকে জনাম কিন্তু ইছলামৰ ওপৰত বা ইছলামিক ধৰ্মীয় বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত তেওঁ যদি আঘাত কৰিব বিচাৰে সেইটো আমি মানি নলওঁ গতিকে আমাৰ যিখিনি ইছলামিক ৰীতি নীতি 1935 একমতে আমি ইমান দিনে সুৰক্ষিত হৈ আছিলোঁ সেই সুৰক্ষিত হিচাপে আমাক ৰাখিব লাগে ক'ৰবাত যদি সুৰঙা আছে সেই সুৰঙাখিনি দেখুৱাই দিয়ক ইছলামিক পণ্ডিতসকলে সেই সুৰঙাখিনি দূৰ কৰিব এই সংকল্প গ্ৰহণ কৰাৰ মূলতেই শেহতীয়াকৈ জাৰি কৰা অধ্যাদেশ সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা স্থিতি গভৰ্ণমেণ্টে ষ্ট্ৰেটেজিকেলি ৰিপ্লাই ফাইল কৰাৰ টাইমৰ ওপৰত টাইম লৈ আছে আৰু এতিয়া এটা নটিফিকেশ্যন জাৰি কৰিছে গভৰ্ণমেণ্টে 3 মেম্বাৰ্ছ কমিটি বনাই দিছে যাত দুজন নন মুছলিম আৰু এজন মুছলমান মানুহ তাত আমাৰ কমিউনিটিৰ কোনো ৰিপ্ৰেজেণ্টেশ্যন নাই আমাৰ উলেমা একৰামসকল নাই কি আপোনাৰ বস্তু আনিব তেখেতক আৰু সেইকাৰণে আমি কিয় মানি লম সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱেই ৰাজ্য চৰকাৰে এই আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি অভিযোগ প্ৰাক্তন আমছু নেতা আজিজুৰ ৰহমানৰ আকৌ চৰকাৰে দেখিছো যিটো সিদ্ধান্ত লৈছে যে বাতিল কৰি দিব বিধানসভাত উপস্থাপন কৰি আকৌ তলত লিখিছে নতুন এটা আইন আনা হ'ব যদি বাতিল কৰিবাই তে বাতিল কৰি দিয়া আকৌ এটা আনিবা কিয় তাৰমানে এইটো ৰাজনীতি চিন্তন বৈঠকত অংশ লৈ এই ক্ষেত্ৰত অধিবক্তাৰ যুক্তি এয়া সংবিধানৰ সম্পূৰ্ণ পৰিপন্থী Assam Muslim Marriage and Divorce Registration Act of 1935 এখন বাতিল কৰা মানে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ বা মুছলমান ধৰ্মৰ যেটো পাৰ্সোনেল ল তাতে আপোনালোকে হস্তক্ষেপ কৰিছে যেটো আপোনালোকৰ সংবিধানৰ আৰ্টিকল 25 ৰ পৰিপন্থী হ'ব এটা সেকেন্ডলি আপোনাৰ এই ইস্যুটো আপোনাৰ ইভেন সুপ্ৰিম কোৰ্টলৈকে ড্ৰেগ কৰিব পাৰি এই সন্দৰ্ভত কাৰণ ব্যাখ্যা কৰিলে অধিবক্তা এ আৰ ভূঞাই এখন বাতিল কৰাৰ এটা অজুহাত তেওঁলোকে দেখুৱাইছে যে এই আইনখনে অসমত মুছলমান সম্প্ৰদায় বা মুছলমান সমাজক বাল্য বিবাহটো প্ৰমোট কৰিছে তাতে অলৰেডি এখন আইন আছে যে চাইল্ড মেৰেজ প্ৰহিবিশ্যন এক্ট অফ 2006 কোনোবাই যদি বাল্য বিবাহত এণ্টাৰ হয় কেনেকুৱা ধৰণৰ শাস্তি দিব সেই আইনখনে সেইটো চাবই আৰু ইয়াৰ বাবেই সংশ্লিষ্ট আইনখন বাতিল কৰাৰ পৰিৱৰ্তে সংশোধন কৰাৰ পোষকতা কৰে ৰাজ্যিক জমিয়ত উলেমাৰ নেতৃত্বই সংশোধন হোৱা বিচাৰোঁ বাতিল হোৱা কেনেকুৱা বিচাৰিম আমি সংশোধন কৰক কোনো কথা নাই বাল্য বিবাহ বন্ধ কৰক বন্ধ কৰিছে আপুনি আৰু কিছুমান সংশোধন কৰিবলৈকে আমি বহি পেলাই কথা পাতিম আমি বাতিল কৰিব নোৱাৰে আপুনি চিন্তন বৈঠকত অংশ লৈ যথা সময়ত যথা ৰীতি অনুসাৰে যুঁজ দিয়াৰ পোষকতা কৰে বিধায়ক আব্দুল বাতেন খণ্ডকাৰেও সজোৰে এই বিল আমি বিধানসভাত বিৰোধী কৰোঁ কাৰণ বিধানসভাত তেওঁলোকৰ মেজৰিটি আছে আমাৰ কথাবিলাক তেওঁলোক কোনো ধৰণে গুৰুত্ব নিদিয়ে পাছ কৰাই দিয়ে কিন্তু সেই কথাখিনি যে ৰেকৰ্ডত থাকিল সেইটো আমাৰ কাৰণে এটা দলিল হয় ন্যায়পালিকাত অলৰেডি আপোনালোকে প্ৰচেছ আগবঢ়াই গৈছে পইণ্ট এটা ইনক্লুড কৰি পেলাই আমি এক্সিকিউটিভৰ তাতে যাম ব্যুৰো ৰিপৰ্ট MD24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত